শিৱসাগৰ জিলাৰ নামতি থানাৰ অন্তৰ্গত মিছাজান লাটুম চুকত সংঘটিত হয় অগ্নিকাণ্ড। তথ্যমতে মিছানজান লাটুম চুকৰ হৰিচন্দ্ৰ গগৈ নামৰ লোকজনে নিজ বাসগৃহতে কৰিলে অগ্নিসংযোগ। অগ্নিকাণ্ডৰ ফলত জ্বলা গ'ল সম্পূৰ্ণ বাসগৃহটোৰ লগতে বাসগৃহৰ ভিতৰত থকা সকলো সামগ্ৰী। স্থানীয় ৰাইজৰ সহযোগত নাজিৰাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত নামতি আৰক্ষী উপস্থিত হৈ আটক কৰিছে হৰিচন্দ্ৰ গগৈক। ঘটনাটো কি হৈছিলে মানে মই এইটো যিডোখৰ জেগাত ঘৰটো জ্বলিছে সেই ঠাইৰ পৰা অকণমান দুঘৰ মানুহ আমি মানে আঁতৰত কথা পাতি আছিলোঁ দোকান এখনতে। তাৰপিছত এইফালে পোহৰটো দেখি ধাম ধুম কৰা দেখি আমি আটাইকেইজন দৌৰি আহিলোঁ। দৌৰি আহি পেলাই দেখিছোঁ যে মানে এজন মানুহ তাতে ৰৈ আছে আৰু এইটো মোৰ বোধে সেইজনে মানে ঘৰৰ গৃহত হৰিচন্দ্ৰ গগৈ নে কি বুলি কয়, হৰিচন্দ্ৰ গগৈ নামটো, সেইজনে হ'ল গৃহত। তেওঁ খালি এটা কথা চিঞৰি থকা শুনিছোঁ, মানে মই নিজে জ্বলাই দিলোঁ বুলি কৈ পেলাই মানে তেওঁ চিঞৰি আছে। আৰু আমি সেইবোৰ কথা মানে খবৰ কৰা নাই। গাঁৱৰ ৰাইজে দৌৰা-দৌৰি কৰি পানী চানী আহি পেলাই পানী মাৰিছে। তাৰপাছত মই প্ৰথমে মানে আমাৰ নামতি থানা OC চাহালৈ ফোন কৰিছোঁ। তাৰপৰা OC চাহে মোক ক'লে যে তুমি লগালগ মানে এই ফায়াৰলৈ ফোন কৰা বুলি ক'লে। আমি গৈ আছোঁ বুলি ক'লে। তাৰপাছতে মই ফায়াৰলৈ ফোন কৰিছোঁ শিৱসাগৰলৈ। তাৰপিছত শিৱসাগৰৰ পৰা যিহেতু ইয়ালৈ পাওঁতে দূৰ হয়, শিৱসাগৰ টাউনখনত ভিৰটো বেছি হৈ আছে, গতিকে তেখেতলোকে ক'লে যে আপুনি নাজিৰাৰ লগত কণ্টেক্ট কৰক। আমি কণ্টেক্ট কৰাই দিছোঁ নাজিৰাৰ লগত। তাৰপিছত শিৱসাগৰৰ পৰা নাজিৰাও আমগৈ কণ্টেক্ট কৰিলে। নাজিৰাৰ পৰা এখন ফায়াৰৰ গাড়ী আহিলে আৰু এইফালৰ পৰা এখন আহিলে। ইতিমধ্যে ৰাইজে মানে পানী চানী ৰাইজৰ কথাটো ক'ব লাগিব, মানিব লাগিব যে কাষতে দুখন ঘৰ আছে। এখন ঘৰত অলপ ধৰিছিলেগৈ, সেইখন ঘৰৰ ভিতৰত গেছ চেছো সোমাই আছিলে। ভাগ্য ভাল ৰাইজে মানে পানী চানী মাৰি টিঙে বাল্টিয়ে পানী মাৰি পেলাই ছাইডকেইটা মানে বচাই দিলত প্ৰায় মানে আঁতৰি নোযোৱা হ'ল। কিন্তু এটা ভয় হৈছিলে কি টিংখিনি জ্বলোতে মানে উৰি গৈছিলে। কিন্তু ইতিমধ্যে সেই সময়তে আহি পেলাই ফায়াৰৰ দুখন গাড়ী পালেহি। পাই পেলাই মানে হেৰি কৰি পানী ঢালি অলৰেডি মানে জুইটো পূৰা নুমুৱালে মানে। ঠাইডোখৰ লাটুম বুলি কয়, মিছাজান লাটুম। তেওঁৰ নামটো হৰিচন্দ্ৰ গগৈ। একচুৱেলি মোৰ ঘৰটো একদম কাষত নহয়, মোৰ ঘৰটো অকণমান আগলৈ, কিন্তু মই ইয়াত গম পাইছোঁ যে তেখেতৰ নামটো হৰিচন্দ্ৰ গগৈ। আৰু ওচৰৰ দুই চাৰিজনৰ কথাটো সুধিলে আপোনালোকে ভালকৈ গম পাব। যিহেতু মই মানে প্ৰথম অৱস্থাতে আহি পেলাই মই থানালৈ ফোন কৰিছোঁ, তাৰপাছত মই ফায়াৰলৈ ফোন কৰিছোঁ। একচুৱেলি টিংপাতখিনি জ্বলিছে, বেৰখিনি জ্বলিছে, তাৰপৰা ভিতৰত কিবা কিবি বাকচ দেখিছোঁ, কাৰোবাৰ কাঁহী বাতি কিবা কিবি দেখিছোঁ, কাপোৰ চাপোৰ জ্বলিছে যিটো, বা কিবা কাঠৰ আলমাৰি চালমাৰি যদি জ্বলিছে। ইতিমধ্যে জুইটো মানে চাৰিওফালে বেৰি ধৰিলে। ভিতৰত কি আছিলে মানে ইমান অনুমান কৰিব পৰা নাই, মানে অলৰেডি জ্বলিয়ে শেষ হৈছে মানে একোৱে বাকী নাই। মাত্ৰ এতিয়া আহি পেলাই কেইখনমান টিংহে বাচি আছে, বাকী চব জ্বলিছে। ভিতৰৰ সামগ্ৰী চব জ্বলিছে। এই বিষয়ে মই নাজানো একো, কিয় জ্বলালে। তেওঁ খালি এটা কথা চিঞৰি আছে, মানে বাকী ৰাইজে গালি পাৰিছে ন, হুলস্থুল কৰিছে। তেওঁ এটা কৈছে মই নিজে জ্বলাই দিলোঁ সেইটো কোৱা শুনিছোঁ। কিন্তু আমি সেইবোৰ কথাত কাণ দিয়া নাই। মই থানালৈ OC চাহালৈ ফোন কৰিছোঁ, তাৰপাছতে ফায়াৰলৈ মানে ফোন কৰিছোঁ। মই মানে জুইকুৰা নুমুৱাৰ ওপৰতহে গুৰুত্ব দিছোঁ, বেলেগ কথা মানে একো মই নাজানো। আৰু যদি কিবা যদি ইয়াতে প্ৰব্লেম আছে, তেওঁলোকৰ একেবাৰে কাষৰ স্থানীয় মানুহে গম পাব। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।